Praise the Lord. হালেলুয়া। সকলোকে মই ঈশ্বৰৰ নামত ধন্যবাদ কৰিছোঁ আৰু মোৰ ফেচবুক পেজলৈ আমন্ত্ৰণ জনাইছোঁ। উপদেশ 9:10 কৈছে, ঈশ্বৰলৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ। তুমি যদি ঈশ্বৰলৈ ভয় ৰখা, তেতিয়া তোমাৰ জ্ঞান আৰম্ভ হৈছে। তুমি জানিবা কোনটো ভাল বস্তু, কোনটো বেয়া বস্তু। তুমি জানিবা কোনটো ৰাস্তা বেয়া, কোনটো ৰাস্তা ভাল। তুমি জানিবা ক'ত যাব লাগে, ক'ত নাযাব লাগে। তুমি জানিবা কি বস্তু খাব লাগে, কি বস্তু খাব নালাগে। তুমি জানিবা মোৰ জীৱন কেনেকৈ অতিবাহিত কৰিব লাগে, মোৰ জীৱন কিদৰে চলিব লাগে। এই সকলোবিলাক তুমি জানিবা যেতিয়া তুমি ঈশ্বৰলৈ ভয় কৰিবা। কিন্তু যেতিয়া তুমি ঈশ্বৰলৈ ভয় নকৰিবা, তেতিয়া তুমি সকলো কাৰ্যতে লিপ্ত হ'ব। পৃথিৱীৰ কিমান বেয়াবিলাক কাৰ্য আছে, হিংসা, নিন্দা, ডকাইত, নানা ধৰণৰ বেয়া কাৰ্য যিমান আছে, সেই সকলোবিলাকতে তুমি লিপ্ত হ'বা। কেতিয়া লিপ্ত হ'বা? যেতিয়া তুমি ঈশ্বৰলৈ ভয় নকৰা। সেয়েহে আমাৰ প্ৰধান উদ্দেশ্য হৈছে ঈশ্বৰলৈ ভয় ৰখা। তুমি যেতিয়া ঈশ্বৰলৈ ভয় কৰিব, তেতিয়া তোমাৰ ৰাস্তা ঈশ্বৰে মুকলি কৰি দিব। তুমি বেয়া পথ ত্যাগ কৰিব, তুমি শুদ্ধ পথত যাত্ৰা আৰম্ভ কৰিব। সেয়েহে মোৰ নিবেদন, আমি সন্তানসকলে আমি ঈশ্বৰলৈ ভয় কৰিবলৈ আৰম্ভ কৰিব লাগে। যেতিয়াই তুমি ঈশ্বৰলৈ ভয় ৰাখিবা, তেতিয়াই তোমাৰ জীৱন উন্নতিৰ পথত আগবাঢ়িব আৰু তোমাৰ জীৱন সুন্দৰময় হ'ব। তুমি জীৱনৰ সকলো কালত তুমি আশীৰ্বাদ প্ৰাপ্ত হ'ব। সেয়ে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ, ঈশ্বৰলৈ ভয় ৰাখক আৰু জ্ঞান প্ৰাপ্ত হওক। এয়েই মোৰ বাইবেলৰ পৰা পোৱা দৃষ্টিভংগী। আপোনাৰ কি দৃষ্টিভংগী আছে কমেণ্ট কৰি তলত জনাই দিব। লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।